আশীৰ্বাদত আমি সকলো বিয়া হ'বলৈ বিচাৰিছোঁ। ভাল লাগিল, মোৰ ৰাইজে আমাক হেৰি কৰিছে, সেইকাৰণে ভাল লাগিল। আপোনাৰ লগতে আজি কেইগৰাকী আছে? 11গৰাকী 12গৰাকী আছে আমাৰ লগতে, সকলোৱে একেলগতে অনুষ্ঠান কৰিছোঁ। ভাল লাগিছে। ভালে লাগিছে। কি আৰু জীৱনৰ সংগী কেতিয়াবাই আমি কৈছোঁ, কিন্তু আজি ঈশ্বৰৰ ওচৰত আমি শৰণাগত হৈছোঁ যে যুগ্ম জীৱনৰ পাতনি। এইটো সমাজৰ নীতিয়ে হয় আৰু সেইকাৰণে মানে আমি সমাজৰ নীতিটো মানি এই অংশীদাৰ গ্ৰহণ কৰিছোঁ। এনেই ভালেই আৰু মানে কি ক'ম আৰু এইটো ভাল কাম এটাত আগবাঢ়ি আহিলোঁ। লগত এনেকৈ থাকিব লাগে আৰু সমাজে যেনেকৈ উদ্ধাৰ কৰিছে তেনেকৈ বিচাৰোঁ, আৰু তেনেকৈ যাতে সকলোৱে প্ৰত্যেকখন গাঁৱতে তেনেকৈ যিসকলে উদ্ধাৰ হ'ব পাৰে তেনেকৈ উদ্ধাৰ হওক, আৰু সমাজে অকণ তেওঁলোকক ছাপোৰ্ট কৰে আৰু তেনেকৈ ছাপোৰ্ট কৰি তেওঁলোকক উদ্ধাৰ কৰি লৈ যায়, তাৰে কামনা। আজি আমি ঢেকিয়াল গাঁৱৰ নামঘৰত আমাৰ সেই সমূহীয়া বিবাহ সম্পন্ন কৰিছে। আমি ইমান দিনে বিবাহ হৈছিলোঁ যদিও সমজুৱা হিচাপে হোৱা নাই। আজি গাঁৱৰ ৰাইজৰ সহায়ত আমি আজি উদ্ধাৰ হ'ব পাৰিছোঁ। ভাল লাগিছে। ঘৰত হ'লে অলপ অসুবিধা, এতিয়া ভাল লাগিছে আৰু সকলো সহায় সহযোগিতাৰ মাজতে হৈছে। আমি এখন ভাগৱতী সমাজৰ লোক। আমাৰ এখন ভাগৱতী সমাজৰ কলিয়াবৰ জিলা শাখাৰ ঢেকিয়াল গাঁৱৰ লোক। আমাৰ এই গাঁওখনত 170 ঘৰ গৃহস্থী আছে। এই 170 ঘৰ গৃহস্থীৰ ভিতৰত প্ৰায় 20 ঘৰ মানুহ অবিবাহিত হৈ আছিলে। আমাৰ ঢেকিয়াল গাঁৱৰ ৰাইজে আলোচনা কৰি তেওঁলোকক সকলোকে বিয়া হ'বৰ কাৰণে আমন্ত্ৰণ জনোৱাত আজি 12 যোৰা দৰা কইনাৰ বিবাহ সম্পন্ন হৈছে আৰু 8 যোৰা থাকি গ'ল। তেওঁলোকৰ বিশেষ অসুবিধা হোৱাৰ কাৰণে আজি হ'ব নোৱাৰিলে। গতিকে আমি সমূহ ৰাইজে মিলি তেওঁলোকক এই বিবাহ ভাগ সম্পূৰ্ণ কৰি দিয়া হৈছে। কিছু বিবাহ হৈ আছে আৰু যিসকলে অকণমান অসুবিধা পায় তেখেতসকল বিয়া নোহোৱাকৈ ঘৰতে আছে। আৰু আমাৰ ৰাইজৰ সিদ্ধান্ত মৰ্মে বহু কিছুদিনৰ পৰা চিন্তা কৰি আছে যে এই মানুহখিনিক যদি আমি নামঘৰতে একত্ৰিত কৰি বিয়াখন আমি হোৱাই দিব পাৰোঁ, আমাৰ সকলো দিশতে ভাল হ'ব। সেইকাৰণে ৰাইজৰ আলোচনা মৰ্মে সিদ্ধান্ত কৰি আজি এই বিয়াখন আমাৰ হৰি মন্দিৰ প্ৰাংগণতে অনুষ্ঠিত কৰা হ'ল। আমাৰ মানে মনত খুব আনন্দ লাগিছে, ভাল লাগিছে। আজি 12খন হৈছে বিয়া, চব সকলো গাঁও। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।